নমস্কাৰ, মই মায়ঙৰ তান্ত্ৰিক হয়। মই কেলকাতা কালীঘাটত গ'লোঁ। এটা মানুহ ঘৰতে কিবা বান্ধন কৰি থৈছিলে, বেলেগ মেজিক কৰি থৈছিলে। এই বস্তুটো মই ইয়াতে কাটি মই কেলকাতা কালীঘাটত গৈ বিসৰ্জন দিলোঁ। কেলকাতা কালীঘাটৰ বস্তু দি কামটো বেয়া কৰিছিলে, এইটো কাৰণে তাতে গৈ বিসৰ্জন দিব লগা হ'ল। তবে ইয়াৰ ভিতৰতে চাব, কিছুমান মানুহ বান মাৰি পগলা কৰি থয়, কিছুমান মানুহ ঘৰ চৰ বান্ধি, কিছুমান বিজনেছ প্ৰব্লেমত বাধা বিঘ্ন কৰে, কিছুমান চাকৰিৰ বাধা বিঘ্ন কৰে। এইবিলাক আমি সমাধান কৰে। যেনেকৈ আপুনি কষ্ট কৰি আছে, কাম কৰি আছে, ফলটো নাপায়, চাকৰি কৰি আছে, প্ৰমোশ্যন নহয়, আপুনি বহুত দিনৰ পৰা ভাল পাইছে, মানুহটো আপোনাৰ পৰা আঁতৰি গৈছে, তাক অনাৰ উপায় আছে। নিজৰ মাইকী বেলেগৰ লগত ভাল পাই আছে, তাক অনাৰ উপায় আছে। নিজৰ মতা বেলেগৰ লগতে ভাল পাই আছে, তাক আপোনাৰ কেপচাৰত অনাৰ উপায় আছে। ঘৰতে সদায় অশান্তি থাকে, এই ঘৰৰ সুখ শান্তিৰ কাৰণতে আমাৰ ওচৰত উপায় আছে। ফোন কৰিব, যোগাযোগ কৰিলে আপুনি সমাধানটো পাব। মোৰ ফোন নম্বৰ 9101217933। সকলো ধৰণৰ সমস্যাবিলাক আমি সমাধান কৰি যোগাযোগ কৰিব। জয় মা কামাখ্যা। বেয়া বস্তু আছিল, এইটো উঠালোঁ। আমি স্মৃতি ৰাখিছিল, এইটো উঠালোঁ। সেইটো কাৰণে এইটো কলকাতা কালীঘাটত মই বিসৰ্জন দিলোঁ। আমি অসমৰ মায়ং তান্ত্ৰিক হয়। কোনোবা মানুহ ওপৰত বান মাৰে, যাদু মাৰে, টুনা মাৰে, এইবিলাক আমি সমাধান কৰে। কোনোবা নিজৰ মাইকী বেলেগৰ লগত থাকে, তাক আমি সমাধান কৰে। ভালপোৱা মানুহ ঘূৰাই আনে, এইবিলাক ধৰণৰ কামবিলাক কৰে। এইটো কালীঘাট।